গহপুৰ মাগনিৰ 14 নং লাইনৰ যি 8 নং ৱাৰ্ড আছে ৰাইজৰ দুৰ্দশা বহু চৰকাৰী আঁচনি আহিল কিন্তু তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহলে যাক লৈ তেওঁলোক যথেষ্ট অসন্তুষ্ট তেওঁলোকে কৈছে যে অতি দৰিদ্ৰ সীমাৰেখাৰ তলত তেওঁলোকে বাস কৰে দিন হাজিৰা নকৰিলে তেওঁলোকৰ পেট নভৰে তেনেস্থলত চৰকাৰে যিসমূহ আঁচনি ৰূপায়ণ কৰি আছে অৰুণোদয় হওক বা খোৱা পানীৰ যি জল জীৱন মিছন আঁচনিয়ে হওক বা যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহই হওক কিন্তু কোনো লাভ কৰিবলৈ সক্ষম হোৱা নাই এই সকল ৰাইজ আছে মহিলা আছে মোৰ সৈতে তেওঁলোকৰ লগত কথা পাতিম কাৰণ তেওঁলোক যথেষ্ট দুখিত আজি কাৰণ তেওঁলোকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে তাৰ পাছতো তেওঁলোকক চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই কি ক'ব বাইদেউ আমিতো ইমান দিন হলো হাজিৰা কৰি খাই আছো ঘৰ নাপাং অনুদান নাপাং একো নাপাং কোনোৱে গোটা নাপাং এতিয়া অকল চাউল পাং আৰু একোটা নাপাং হাজিৰা কাম কৰি খাওঁ আমি বাইদেউ কি পায় মই অৰুণোদয় আজিলৈকে পোৱাই নাই তারপর চাউল দালটো পাওঁ বাৰু চাউল পোৱাটো পাই আছো এতিয়া এজন মালিকে কামানি কৰি পেলাই এতিয়া ঘৰ দুৱাৰ চলাই আছে ল'ৰা ছোৱালী পঢ়া লিখা কৰি আছে আপোনালোকেতো চাগে দিন হাজিৰা নকৰিলে পেট নচলে হয় হয় আমি দিন হাজিৰা নকৰিলে পেট নচলে আনকি ঘৰত একো এটা ৰুই খাবও নোৱাৰো আৰু আছে দাদা কি সমস্যা আছে আপোনালোকৰ ৱাৰ্ডসমূহত দেখিছো বহু লোক আছে যিয়ে অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে তাৰ পাছতো চৰকাৰী আঁচনিসমূহ ইমান সুন্দৰকৈ উলিয়াইছে আপোনালোকৰ এই অঞ্চলত কিয় পোৱা নাই আমি MLA ছাৰৰ তাত কেইবাবাৰো গ'লোঁ যে এই ৰাস্তাটোলৈ নেশ্যনেল হাই ৰোডৰ এনে কানেকশ্যন ৰোড এইটো আগলৈ যায় পঞ্চায়ত যায় তাৰপৰা কৃষ্ণপুৰ হাই স্কুল আছে এইটো নেশ্যনেল হাই ৰোডৰ ইমান বোকাই পানী বাৰিষা সময়ত তেনেকুৱা হৈ যায় আমি ল'ৰা ছোৱালী আজি স্কুলত যাব নোৱাৰে ভৰি কাপোৰ কানি উঠাই যাবলৈ MLA ছাৰৰ তাত গৈও আমি কিমানবাৰ ক'লোঁ কিমানবাৰ আপত্তিলোঁ কিমানবাৰ ৰাইজৰ লৈ গ'লোঁ MLA ছাৰে কৈছে যে নাই এইটো ৰাস্তা হৈ যাব এইটো তাৰপিছত আপোনাৰ ধৰি লওক খোৱা পানীৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু অৰুণোদয় আঁচনিও নাপাওঁ আমি PM কিষাণৰো হেৰি নাপাওঁ আমি একো এটা চৰকাৰী আঁচনি বোলা বস্তু এটাও নাপাওঁ আমি আৰু যথেষ্ট সমস্যা হয় বাইদেউ কেনেকুৱা সমস্যা হয় খোৱা পানীৰ ক্ষেত্ৰতে হওক বা আপোনালোকে অৰুণোদয়ো নাপায় প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰো চাগে পোৱা নাই গতিকে কিমানখিনি কষ্ট হয় বহুত কষ্ট হয় ইয়াত ৰাস্তাত পানী পাব ৰাস্তা পদূলিও বেয়া পানীৰো ব্যৱস্থা নাই আৰু আমি দিনগতে হাজিৰা কৰি খাওঁ বোকাত সোমাই যায় বোকা হৈ যায় গোটেই খোজকাঢ়িব নোৱাৰো ল'ৰা ছোৱালী লৈ পেলাই যাবলৈ বহুত অসুবিধা হয় নাই আমাক মানে ৰাস্তাটো লাগে ল'ৰা ছোৱালীৰ কাৰণে চবৰ কাৰণে ৰাস্তাটো লাগে একো এটা আমি নাপাওঁ নাই পোৱা একো এটা দিলে মানে ভাল লাগে একো এটাই নাপাওঁ যে সেইটো বেয়া লাগিছে আৰু ভোট দিয়ে দিওঁ তাৰ পাছতো আপোনালোক বঞ্চিত একো নাপাওঁ হয় এইসকল ৰাইজ যথেষ্ট তেওঁলোক অসন্তুষ্ট আৰু মনত দুখ অনুভৱ কৰিছে কিয়নো তেওঁলোকে ভোট দি প্ৰতিবাৰে জনপ্ৰতিনিধিক জয়ী কৰোৱায় তাৰ পাছত তেওঁলোকৰ এই যি অঞ্চল আছে সেই অঞ্চলটোত কিন্তু উন্নয়নৰ প্ৰভাৱ নপৰে ৰাস্তা ঘাটৰ সমস্যা আছে সেয়া ভাল হৈ উঠা নাই তাৰ সমান্তৰালকৈ খোৱা পানীৰ সমস্যা আছে তাৰ সমান্তৰালকৈ যি অৰুণোদয় আঁচনি মহিলাসকল বঞ্চিত হৈছে গতিকে এনেবোৰ অঞ্চলত যি জনপ্ৰতিনিধি আছে আচলতে চকু দিয়া উচিত আচলতে প্ৰকৃত যিসকল লোক তেওঁলোক কিন্তু বঞ্চিত হৈ আছে তেওঁলোক বহু কষ্ট কৰি খায় দিনটো তেওঁলোকে হাজিৰা নকৰিলে তেওঁলোকৰ পেট নভৰে তেনেস্থলতো কিন্তু চৰকাৰে ইমান দুখীয়া মানুহৰ কাৰণে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ কাৰণে আঁচনিসমূহ দিছে কিন্তু এইসকল লোকে কিন্তু আজিলৈকে সেই আঁচনি পাবলৈ সক্ষম নহ'ল গতিকে এই ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু চৰকাৰক অনুৰোধ জনাইছে যাতে এইসকল লোকক উন্নয়নৰ যাতে বাট দেখুৱায় আৰু যিসমূহ পাবলগীয়া আঁচনি আছে এই সকল লোকক যাতে দিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ